এয়া মই লৈছো বেচন, এয়া লৈছো ইয়াৰ ওপৰতে অকণমান হালধি, আৰু এইটো মই ল'ম নেমু ৰস। আৰু এইটো ইমানে এটা ধুনীয়া আপোনাৰ মানে কি ক'ম আৰু ৰিটেন কৰোৱা এটা পেক হয়। নেমুটো চেপিছো যে পানী আহি গৈছে মুখত। আৰু ইয়াতে মই দিম এতিয়া অলপমান অলিভ অইল। আৰু এতিয়া এই পেকটো বৰ ধুনীয়াকৈ আপোনালোকে এনেকৈ আঙুলিৰে পিটি ধুনীয়াকৈ পেকটো বনাই ল'ব। পেকটোত আচলতে মই অলপমান পানী এড কৰিছোঁ। কাৰোবাৰ যদি এনেকুৱা লাগে যে পানী এড নকৰোঁ, অকল অলিভ অইল আৰু নেমু টেঙাৰ ৰসেই দিওঁ বুলি ভাবে, তেনেহ'লে সেইটোও কৰিব পাৰে। পানী মিক্স কৰিব মানে নালাগে যদি ভাবে আৰু আপোনালোকে। জাষ্ট মিশ্ৰণটো কনচিষ্টেঞ্চিটো এইটো হ'লে হ'ল, ইমানটো ৰাখিলে হ'ল। আৰু বেছি পাতলাকৈ ৰাখিলে মানে পেক হৈ নাথাকে আৰু তেতিয়া মানে ধৰক অকণমান হৈ আহে, কিন্তু কিছুমানে কেতিয়াবা পাতলাকৈও লগায়। নিজৰ হিচাপত লগাব। আৰু মই পেকটো পূৰা কমপ্লিটকৈ লগাই দিলোঁ। এতিয়া পেকটো যেতিয়ালৈকে আপোনালোকৰ মুখখন টানি মানে ধৰিব, তেতিয়া পেকটো আঁতৰাই দিলে হ'ল, মানে ৱাশ্ব কৰি দিব বা ৱাইপ কৰি দিব টিচু পেপাৰ দি। আৰু এইটো এটা বহুত ধুনীয়া পেক হয়, মানে নেচাৰেল ইনগ্ৰেডিয়েণ্ট দি কৰা বহুত ধুনীয়া এটা ডিটেন পেক হয়। খালি স্কিনখন অকণ চিটাব পাৰে, কাৰণ কি নেমু দিয়া হয় ন, সেই নেমুটোৰ কাৰণে অকণমান চিটাব পাৰে, বাট ইটছ ফাইন। আৰু কাৰোবাৰ যদি হালধি লৈ এলাৰ্জি হয়, তেনেহ'লে হালধিৰ জেগাত আপোনালোকে চন্দন যে পাউডাৰটো, চন্দন পাউডাৰ ইউজ কৰিব পাৰে। আদাৰৱাইজ একো ইউজ নকৰিলেও নাই, ডাইৰেক্ট বেচন, নেমু আৰু এইটো অলিভ অইল।